আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ ভাড়াতীয়া গুণ্ডা কোনে কি অপৰাধ কৰিবলৈ আনিছিল এই ভাড়াতীয়া চাৰি গুণ্ডাক আৰক্ষীৰ প্ৰাথমিক তদন্তত ওলাল ভাড়াতীয়া গুণ্ডাৰ পৰিকল্পনা হয় ঠিকেই শুনিছে অসমত বিক্ষিপ্ত ঘটনাৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিছিল এই চাৰিজনকৈ অপৰাধী আৰক্ষীয়ে বিগত 15 দিন পূৰ্বেই বহিৰাজ্যৰ দুৰ্বৃত্তই অসমলৈ আহি বিক্ষিপ্ত ঘটনাৰ বাবে পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছিল আৰু সেই অনুপাতে আৰক্ষীয়ে অঞ্চলটোৰ হোটেলসমূহত নিতৌ নিশাৰ ভাগত চলাইছিল তালাচী অৱশেষত বৃহস্পতিবাৰে নিশা গোসাইগাঁৱৰ বল্লমগুৰিত ৰাইজে অপৰাধ কৰিবলৈ অহা চাৰি যুৱকক ধৰা পেলায় আৰু ঘেৰাও কৰি ৰাখে আৰু পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে এই চাৰিজনকৈ যুৱক কেইজনৰ পৰা জব্দ কৰিছে মাৰণাস্ত্ৰ গুলী আৰু হস্তনিৰ্মিত পিস্তল পোৱা গৈছে চাৰিজনকৈ যুৱকৰ পৰা ধৃত উত্তৰ প্ৰদেশৰ চাৰি যুৱক কেইজন হৈছে ধৰমবীৰ গৌতম বিকাশ চৌধুৰী সুৰজ গৌতম আৰু নিজামিজ আলী চাৰি যুৱকক অপৰাধজনিত ঘটনা সংঘটিত কৰিবলৈ মাতি আনিছিল অসমলৈ এই ঘটনাত জড়িত হৈ আছে স্থানীয় এজন লোক অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত লোকজনৰ পৰিচয় জনোৱা নাই আজি প্ৰায় 15-20 দিনমানৰ আগত আমি এটা খবৰো পাইছিলোঁ যে কোনো বাহিৰা অলপ কেইজনমান মানুহ আহি আমাৰ ইয়াত কিবা ঘটনা কৰিবৰ কাৰণে অপৰাধ কৰিবৰ কাৰণে আহিছে সেই অনুসৰি আমি মাজতে গোটেই হোটেলবিলাকো চেক কৰিছিলোঁ প্ৰায় নিশা আমি চেক কৰোঁ আমি তেতিয়া একো ছাকচেছ হ'ব পৰা নাছিলোঁ মানে তেনেকুৱা বাহিৰা মানুহ তেনেকুৱা নাপালোঁ কিন্তু আজি সন্ধ্যা ঠিক 9:20 মান বজাত গম পালোঁ যে আমাৰ বল্লামগুৰি ফালে কেইজনমান অচিনাক্ত মানে মানুহ আহিছে সেই অনুসৰি পাব্লিকে আমাক খবৰ দিলে আৰু পাব্লিকে তেওঁলোকক মানে ঘেৰাও কৰি ৰাখিছিলে আমি লগে লগে গৈ সেইকেইজনক কৰায়ত্ব কৰিলোঁ চাৰিজন মানুহ ধৰমবীৰ গৌতম সুৰজ গৌতম বিকাশ চৌধুৰী আৰু নৱাজিজ আলী এই চাৰিজনক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ পৰা এটা হাতে সজা পিষ্টল আমি ৰিকভাৰী কৰিছোঁ এটা কাৰ্টিজ এটা লাইভ কাৰ্টিজ এটা আমি ৰিকভাৰী কৰিছোঁ ক'ৰ হয় মানুহবোৰ মানুহকেইজন হ'ল উত্তৰ প্ৰদেশ বস্তি ডিষ্ট্ৰিক্ট ইউপিৰ বস্তি ডিষ্ট্ৰিক্টৰ ছাৰ এইবিলাক চুপাৰী কিলাৰ হয় এতিয়া আমি যিটো মানে গোপন সূত্ৰে গম পাইছোঁ তেওঁলোক চুফাৰী কিলাৰৰ কাৰণে আহিছিল বুলি কৈছে আৰু আমাৰতো এটা আমি যিটো আমাৰ গোপন খবৰ আছে চুফাৰী কিলাৰ উপৰিও তেওঁলোকে সুবিধা পালে ইয়াতে ডকাইত আদি কৰিব বুলি সেই ইণ্টেনশ্যন লৈ ইয়াত আহিছিল চাৰিজনে আহিছে নে আৰু বেছিকৈ আহিছে ছাৰ নাই চাৰিজনে আহিছে বৰ্তমানলৈকে আৰু এজন তেওঁলোকৰ লগত আমাৰ লোকেল হিচাপে এজন আছে তদন্তৰ ক্ষেত্ৰত তেওঁৰ নামটো আমি ক'ব বিচৰা নাই সম্প্ৰতি কোনে কি অপৰাধ সংঘটিত কৰিবলৈ চাৰি যুৱকক উত্তৰ প্ৰদেশৰ পৰা ভাড়া কৰি আনিছে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম